51খন শক্তিপীঠৰ অন্যতম মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত 600 বছৰ পুৰণি এয়া নৰ্টিয়াং দুৰ্গা মন্দিৰ। মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ হিন্দুসকলে এই মন্দিৰটো দেৱী দুৰ্গাৰ স্থায়ী বাসস্থান বুলি বিশ্বাস কৰে। নৰ্টিয়াং দেৱী মন্দিৰৰ শক্তিক জয়ন্তী আৰু কাল ভৈৰৱক কামদ্বীশ্বৰ বুলি সম্বোধন কৰে। বিশ্বাস কৰা হৈছে সতী দেৱীৰ বাও উৰু এই স্থানত পৰা বাবেই সৃষ্টি হ'ল এই পীঠস্থানৰ। ভৈয়ামৰ দৰে গতানুগতিক পদ্ধতিৰে মন্দিৰত সম্পন্ন কৰা নহয় পূজা অৰ্চনা, বৰঞ্চ এক অনন্য পদ্ধতিৰে হিন্দু আৰু প্ৰাচীন খাচী পৰম্পৰাৰ মিশ্ৰণেৰে কৰা হয় পূজা অৰ্চনা। দুৰ্গা পূজা হৈছে এই মন্দিৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। দুৰ্গা পূজাৰ সময়ত এজোপা কলৰ গছ সজ্জিত কৰি দেৱী দুৰ্গা হিচাপে পূজা কৰা হয়। 4 দিনীয়া উদযাপনৰ শেষত এই গছজোপা আনুষ্ঠানিকভাৱে মাইণ্টডু নদীত বিসৰ্জন দিয়া হয়। প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰা মেঘালয়ৰ শিখৰত থকা এই দুৰ্গা মন্দিৰ ভাগলৈ আপুনি বাৰু কেতিয়াবা গৈছেনে?